যিসকল ল'ৰা ছোৱালীয়ে 2025 পৰীক্ষা দিব বিচাৰিছা তেওঁলোকৰ এপ্লিকেশ্যন প্ৰচেছ ইতিমধ্যে ষ্টাৰ্ট হৈছে 18 জানুৱাৰী 2025 তোমালোকৰ পৰীক্ষা হ'ব কিমানত হ'ব 18 জানুৱাৰী 2025 18 জানুৱাৰী 2025 তোমালোকৰ এক্সাম হ'ব কিন্তু যিবিলাক আছে হিলি এৰিয়াত মানে পাহাৰীয়া অঞ্চলবিলাক যে আছে এইবিলাকত তোমালোকৰ 12 এপ্ৰিল 2025 পৰীক্ষাটো হ'ব এতিয়া আহি গ'ল তোমালোকৰ এপ্লিকেশ্যন ফিজ তোমালোকক দিব নালাগে হয়নে নো এপ্লিকেশ্যন ফিজ ইজ ৰিকুৱাৰ্ড এপ্লিকেশ্যন ফিজ তোমালোকক দিব নালাগে এজ লিমিট তোমালোকৰ বয়সৰ এটা কেটচা আছে নহয় বয়স কিমান হ'ব লাগিব ইফালে তোমালোকক দেখাই দিছোঁ not have been born before 01/05/2013 তাৰ মানে কি তোমালোকৰ মে মাহৰ 1 তাৰিখৰ 2013 চনৰ মে মাহৰ 1 তাৰিখৰ আগত তেওঁৰ জন্ম হ'ব নালাগিব আৰু তেওঁৰ জন্ম আকৌ 2015 চনৰ জুলাই মাহৰ 31 তাৰিখৰ পিছত তেওঁ জন্ম হ'ব নালাগিব তাৰমানে 01/05/2013 আৰু 31/07/2015 এই দুটা সময়সীমাৰ ভিতৰত তেওঁৰ জন্ম তাৰিখটো থাকিব লাগিব তেওঁৰ জন্ম ইমানখিনিৰ ভিতৰত হ'ব লাগিব এলিজিবিলিটি ফৰ নৱোদয়া এডমিশ্যন কোনে কোনে পৰীক্ষাটো দিব পাৰিব তাকে কোৱা হৈছে এলিজিবিলিটি এ কেণ্ডিডেট ষ্টাডিং class 5 in a district can apply for admission to JNB in the same district only যেটো ডিস্ট্ৰিক্টত তোমালোকে পঢ়াশুনা কৰিছা ক্লাস 5 পাস কৰিছা হেতু ডিস্ট্ৰিক্টতে তোমালোকে পৰীক্ষাটো দিব পাৰিবা হয়নে আৰু বেলেগ কিবা কন্ডিশন আছে বেলেগ কন্ডিশন তোমালোকৰ দৰকাৰ নাই তাৰ পিছত আচ্ছা এইখিনিতে এটা কথা আছে তোমালোকৰ candidate who have passed class 5 before the session 2024 to 25 or repeaters candidates are not eligible to apply মানে যিবিলাকে ৰিপিট কৰিছে বা ফেল মাৰিছে হেহঁতে এপ্লাই কৰিব নোৱাৰিব বুলি ইয়াত কৈ দিছে স্পষ্টভাৱে কি ডকুমেন্ট তোমালোকক লাগিব number 1 proof of date of birth the copy of the birth certificate issued by the competent government authority concerned আচ্ছা তোমালোকৰ জন্ম সাৰ্টিফিকেটটো ইয়াত লাগিব তাৰছত 2 নম্বৰত কি কৈছে proof for eligibility as per the what call condition of NBS আৰু এটো নালাগে বাৰু এটো অটোমেটিক্যালি হ'ব তোমালোকে যেতিয়া এপ্লাই কৰিবা নেক্সটত কি কৰিছে 3 নম্বৰত for candidates seeking admission under the rural area the parents will have to submit a certificate for the competent authority to be effect that the child has studied in class 3 4 5 in rural area তাৰ মানে কি তোমালোকে যিখন স্কুলত তোমালোকে পঢ়িছা সেইখন স্কুলৰ সাৰ্টিফিকেট দিলেই তাৰ পৰাই তোমালোকে গম পোৱা যাব যে rural এৰিয়াত বা ছোৱালীজনী পঢ়িছে বুলি এটো হৈ গল 3 নম্বৰ কন্ডিশন 4 নম্বৰত কি আছে চাবা মই দেখা দিছো ৰবা আচ্ছা 4 নম্বৰত তোমালোকক দিছে ৰেসিডেন্স সাৰ্টিফিকেট আচ্ছা ৰেসিডেন্স সাৰ্টিফিকেট যেনেকৈ কাৰোবাৰ পিআৰসি থাকে নাইবা কাৰোবাৰ তোমালোকৰ পঞ্চায়তৰ সাৰ্টিফিকেট থাকে হয়না যিকোনো ৰেসিডেন্সিয়াল সাৰ্টিফিকেট তোমালোকক দিবা লাগিব ফাইন তাৰ পিছত 5 নম্বৰত কি কৈছে কপি অফ দা আধাৰ কাৰ্ড অফ দা ক্যান্ডিডেট হয়না ক্যান্ডিডেটৰ আধাৰ কাৰ্ডৰ কপিটো দিবা লাগিব 5 নম্বৰত নেক্সট 6 নম্বৰটো কি কৈছে certificate by the headmaster of the school regarding study details আচ্ছা এটা স্কুলৰ পৰা সাৰ্টিফিকেট এইখন দিব তোমালোকৰ 6 নম্বৰত এটো টেনশন নাই মেডিকেল ফিটনেস সাৰ্টিফিকেট আচ্ছা তোমালোকে ডাক্তৰক চেকআপ কৰি তুমি যে ফিট হেতু তোমালোকক দেখাবৰ কাৰণে এটা সাৰ্টিফিকেট লবা লাগিব তোমালোকক কৰিব লাগিব কি যিকোনো এজন ডক্টৰৰ ওচৰত গৈ তাৰ পৰা প্ৰেসক্ৰিপচন লব লাগিব যে নৱোদয় এন্ট্ৰেন্স এক্সামিনেশন দিব এখানে এখন সাৰ্টিফিকেট লাগে দি দিব আৰামছে এই সৰকাৰি হস্পিটেল বিলাকত গলেই দি দিব undertaking for migration আচ্ছা কোনোবাই যদি এটা ডিস্ট্ৰিক্টৰ পৰা আনটো ডিস্ট্ৰিক্ট মাইগ্ৰেট কৰিছে তাৰ কাৰণে undertaking লাগিব সাৰ্টিফিকেট লাগিব disability certificate কোনোবাই ষ্টুডেন্ট আছে নহয় ডিসেবল ফিজিক্যালি চ্যালেঞ্জড হিহঁতৰ কাৰণে এখন সাৰ্টিফিকেট লাগিব এখন ডক্টৰে দি দিয়ে ক্যাটাগৰি কমিউনিটি আচ্ছা কোনোবাই যদি এসসি এসটি তেনেকা সাৰ্টিফিকেট থাকে কাষ্ট সাৰ্টিফিকেট এইখিনি লাগিব আচ্ছা 11 নম্বৰত কি কৈছে তোমালোকৰ ক্যাটাগৰি community certificate OBC as per the central list is applicable আচ্ছা এটা লাস্টত না লাগে
মানে সার্টিফিকেটৰ কথাই কৈছে ইয়াত ফাইন এতিয়া আহিল তোমালোকৰ এক্সাম প্যাটাৰ্ন এবাৰ মেন্টাল এবিলিটি 40টা কোশ্চেন থাকিব 50 মাৰ্ক তাৰপিছত এৰিথমেটিক মানে পাঠীগণিতত তোমালোকৰ 20টা কোশ্চেন থাকিব মাৰ্ক দিয়া হ'ব 25 ভাষা জ্ঞানত তোমালোকৰ থাকিব 20টা কোশ্চেন মাৰ্ক দিয়া হ'ব 25 টোটাল মাৰ্ক তোমালোকৰ 100 হ'ব তোমালোকৰ কোশ্চেন থাকিব 80টা সময় দিব তোমালোকৰ 2 ঘণ্টা হৈ গ'ল নেক্সট ভিডিওটোত মই তোমালোকক বুজাই দিম এপ্লাই তোমালোকে কেনেকৈ কৰিবা হয়তো তোমালোকে ইয়াত বুজি উঠিছা যে ইয়াৰ কন্ডিশন বিলাক কি আছে না আছে মানে নেক্সট ভিডিওটোত মই তোমালোকক কেনেকৈ এপ্লাই কৰিবা ফৰ্মটো ফিল আপ কৰি তোমালোকক মই দেখাই দিম তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ আৰু যদি তোমালোকৰ কিবা কোশ্চেন থাকে তোমালোকে কমেন্টত কৰিব পাৰিবা জনাব পাৰিবা যাতে মই তোমালোকক হেল্প কৰি দিব পাৰো চোৱাৰ কাৰণে ধন্যবাদ দেই